খবৰ নগাঁৱৰ দৰ্শকলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ চন্দ্ৰনাথ। কামপুৰৰ আব্দুল সালাম নামৰ এজন দালাল যুৱকে এজন অন্ধ চেমনীয়াক ভিক্ষাবৃত্তিত নিয়োগ কৰাত আজি হবগাঁও আৰক্ষী থানাৰ সন্মুখত ৰাইজে হাতলতে ধৰা পেলায়। অকল এয়াই নহয়, অন্ধ ব্যক্তিজনক কোনো লোকে খাবলৈ দিয়া খাদ্য সামগ্ৰী আৰু তেওঁৰ হাতত গুজি দিয়া টকা পইচা কেইটাও আব্দুল সালাম নামৰ ব্যক্তিজনে নিজৰ পকেটত ভৰাইছিল। চেমনীয়াজনে ভয়তে একো নাখাই সকলোখিনি সেই আব্দুল সালামক জমা দি আহিছিল। আজি এই কথা প্ৰত্যক্ষ কৰাত ব্যক্তিজনক স্থানীয় লোকে হাতলতে ধৰা পেলায় আৰু লপাথপা দিয়ে। পৰৱৰ্তী সময়ত নগাঁও আৰক্ষী থানাত এই ব্যক্তিজনক চমজাই দিয়ে। এই ঘটনা সংঘটিত হৈছে হবগাঁও আৰক্ষী থানাৰ সন্মুখতে। আমি পইচা দিওঁ খাব দিলে নাখায়, কিয় নাখাওঁ? তই মাৰিব, দাদাই মাৰিব। বোলো কোন দাদা? কৈছে আছে দাদাজনে মাৰিব। সি এই পিছা পিছা ঘূৰি ফুৰে, চাইডত ৰখি থাকে যে ইয়াত পইচা কামাই, ইয়াত পইচাখিনি লৈ যায় অত্যাচাৰ মাৰি চাকৰি পেলাই হাত তাক মাৰি পেলাই। সি কৈছে মোৰ ল'ৰা হয় বোলে, ল'ৰা নহয় তাই ধৰি আনি পেলাই তাক মানে ধৰি আনি পেলাই মানে বিজনেছ ঠাইৰে ল'ৰা ছোৱালী ক'ৰবাত গেং আছে। অন্ধ ল'ৰা। এই মহিলাগৰাকীৰ দোকানতেই সংঘটিত হৈছিল এই ঘটনাটি। এই মহিলাগৰাকীৰ মুখেৰে শুনকচোন। বাপেকে ভিক্ষা দিছিলোঁ, আমি মানে দোকানত আহিছে, টকা বিচাৰিছোঁ, টকাটো দিছোঁ, চাহ দিছোঁ খাবলৈ, চাহটো নাখায়, কপি আছে। বাপেকেতো ইয়াৰ চাইডতে বহি আছে, পিছত এয়া মানুহে দেখিছে যে পিছতে ধৰিছে। মানে ল'ৰাজনক মানে তেওঁ ভিক্ষা কৰিব দিয়ে, ভিক্ষা কৰিবলৈ দি পেলাই পইচাখিনি ৰাখি দিয়ে আৰু কোনোবাই যদি খাব দিয়ে তেতিয়াও মাৰ দিয়ে, খাবলৈ নিদিয়ে। যে আমাৰ লাগিলে অসমীয়া ল'ৰা, মানে দেখাত তেওঁ অসমীয়া ল'ৰা নিচিনা লাগে, বাকী আৰু আমি নাজানো। খবৰ নগাঁৱক লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। চাই থাকিব খবৰ নগাঁও।